বিগত বহু দশক ধৰি আমাৰ মধ্য অসম সামাজিক অৰ্থনৈতিক বিভিন্ন দিশত সদায় অৱহেলিত হৈ আছে। এখন এইমছৰ কথা ওলাল ৰহাত স্থাপন কৰিবৰ কাৰণে, তাৰ কাৰণে এটা জংগী আন্দোলনো হ'ল আৰু এজন ল'ৰাৰ তাত শ্বহীদ হ'ব লগা হ'ল। এতিয়া চৰকাৰে আজি এইখন চৰকাৰে যি বিচাৰে, যি মানে নতুন কিবা আহে গোটেইখিনি কি কৰি আছে, সদায় গুৱাহাটীৰ আশে পাশে স্থাপন কৰি আছে। মধ্য অসমক সদায় অৱহেলা কৰি আছে। আৰু এই সংক্ৰান্তত নতুনকৈ যি IIM স্থাপনৰ কথা ওলাইছে, সেই IIM আমি আজি নগাঁও নাগৰিক সমাজৰ পৰা মধ্য অসমত স্থাপনৰ কাৰণে দাবী জনাইছোঁ। আৰু এই সংক্ৰান্তত আমাৰ সতীৰ্থ বীৰেন বৰাই আপোনালোকক আৰু আমাৰ মুলা নস্কৰ দাদাই আপোনালোকক গোটেই ডিটেইল ক'ব যে যোৱা কেইবা দশক ধৰি পেলাই মধ্য অসম বিভিন্ন ক্ষেত্ৰত প্ৰবঞ্চিত হৈ আছে। ৰাজনৈতিকভাৱে হওক, সামাজিকভাৱে হওক, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ক্ষেত্ৰত আমি সদায় বঞ্চনাৰ সন্মুখীন হৈ আছোঁ, প্ৰবঞ্চনাৰ সন্মুখীন হৈ আহিছোঁ। আজিৰ পৰা বহু দশকৰ আগতে আপোনালোকে জানে যে ভেটেৰিনেৰী কলেজখন নগাঁৱত আৰম্ভও হৈছিল, কিন্তু তাৰ পাছত সেই ভেটেৰিনেৰী কলেজখনো কিন্তু গুৱাহাটীলৈ লৈ যোৱা হ'ল। পৰৱৰ্তী পৰ্যায়ত আমি দেখিলোঁ যে শোধানাগাৰৰ ক্ষেত্ৰতো মধ্য অসমত স্থাপিত হ'বলগীয়া শোধানাগাৰ আন ঠাইলৈ গুচি গ'ল। মধ্য অসমত স্থাপিত হ'বলগীয়া কেন্দ্ৰীয় বিশ্ববিদ্যালয় অন্য জিলাত স্থাপিত হ'ল। মধ্য অসমত স্থাপিত হ'বলগীয়া কেন্দ্ৰীয় চিকিৎসা প্ৰতিষ্ঠানো অন্য ঠাইত হ'ল। আৰু শেহতীয়াকৈ 2015 চনত আপোনালোকে জানে যে সেই সময়ত ৰহা আৰু মধ্য অসমবাসীয়ে এটা জোৰদাৰ আন্দোলন কৰিছিল এইমছখন ৰহাত স্থাপন কৰাৰ দাবী। আৰু সেই দাবী যুক্তিযুক্ত দাবী আছিল। এনেকুৱা নহয় যে আমি প্ৰতিটো বস্তু মধ্য অসমত বিচাৰিছোঁ, তেনেকুৱা কথা নহয়। আপোনালোকে জানে আজিৰ তাৰিখত মধ্য অসমত আমি কি পাইছোঁ। আজি মধ্য অসমৰ মানুহে দেখুৱাবলৈ বুলি, ল'ৰা ছোৱালীক দেখুৱাবলৈ বুলি, ছাত্ৰ ছাত্ৰীক দেখুৱাবলৈ বুলি এনেকুৱা কি প্ৰতিষ্ঠান অনুষ্ঠান হৈছে, যি অনুষ্ঠান প্ৰতিষ্ঠানক আমি গৈ পেলাই ল'ৰা ছোৱালীক দেখুৱাব পাৰোঁ যে এইটো আমাৰ ইয়াতে আছে, এইখন আয়ুৰ্বেদিক কলেজ, এইখন চিকিৎসা প্ৰতিষ্ঠান কেন্দ্ৰীয়, যে এইখন ইঞ্জিনিয়াৰিং কলেজ, এইখন অমুক কলেজ, তেনেকৈ দেখুৱাবলৈ আমাৰ কি আছে। গতিকে আমি এই যি প্ৰবঞ্চনাৰ সন্মুখীন হৈ আহিছোঁ, গতিকে এই প্ৰবঞ্চনাৰ যাতে পৰৱৰ্তী পৰ্যায়ত আৰু সন্মুখীন নহওঁ, তাৰ কাৰণে শেহতীয়াকৈ আচলতে যিখন ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট, এই ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টখন তেওঁলোকে অসমত স্থাপন হ'ব বুলি কৈছে। আৰু আজিৰ পৰা প্ৰায় এবছৰৰ আগতে ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট চমুকৈ IIM মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কামৰূপৰ মাৰাভিটাত স্থাপন কৰা হ'ব বুলি কৈছিল। আৰু সেইখিনি সময়ত আমি নগাঁও নাগৰিক সভাই বিধানসভাৰ সন্মুখত আমি সজোৰে প্ৰতিবাদ কৰিছিলোঁ। আৰু সেই প্ৰতিবাদ কৰাৰ পাছত পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে আমাক জনালে যে ইতিমধ্যে মাটি লোৱা ইত্যাদি গোটেই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, গতিকে এই সিদ্ধান্ত লৰচৰ কৰিব পৰা নাযায়। কিন্তু আজি 15 দিনমানৰ আগতে আমি দেখিলোঁ যে IIMখন মুখ্যমন্ত্ৰীজনে এইবাৰ কৈছে যে পলাশবাৰী সমষ্টিত IIMখন স্থাপন কৰা হ'ব। অৰ্থাৎ এই IIMখন ক'ত স্থাপন কৰা হ'ব তাৰ নিৰ্দিষ্ট জেগা আজিলৈকে নিৰ্দিষ্ট ঠাই নিৰূপিত হোৱা নাই। গতিকে যিহেতু হোৱা নাই, সেইকাৰণে আমি বিচাৰিছোঁ যে IIMখন মধ্য অসমত স্থাপন কৰিব লাগিব। কাৰণ আমি ইতিমধ্যে কৈছোঁ যে আমি মধ্য অসমত বহুত আমি পিছ পৰি গৈছোঁ, আমি কোনো অনুষ্ঠান প্ৰতিষ্ঠান পোৱা নাই। বিভিন্ন লোকে কোৱাৰ ধৰণে আমাৰ ইয়াত শক্তিশালী নেতা মানুহে দেখিছে, কিন্তু এই নেতাসকলে কিন্তু আমাৰ মধ্য অসমত কিন্তু নতুনকৈ কোনো অনুষ্ঠান প্ৰতিষ্ঠান আনিব পৰা নাই। এইমছৰ ক্ষেত্ৰতে আমি দেখিলোঁ যে সেইখিনি সময়ত নগাঁও সদৰ সমষ্টিত সেই শাসকীয় পক্ষৰ বিধায়ক আছিলে, মৰিগাঁও সমষ্টিত শাসকীয় পক্ষৰ বিধায়ক আছিলে, হোজাই সমষ্টিত শাসকীয় পক্ষৰ বিধায়ক আছিলে, আৰু তাৰোপৰি লোকসভাত মানে শাসকীয় পক্ষৰ এজন সাংসদ আছিলে। কিন্তু তাৰ পাছতো এই সকলো ব্যক্তি, বিশেষকৈ আমাৰ বিধায়কসকল সদায় মধ্য অসমে পাবলগীয়া কথাত সদায় মুকবধিৰ হৈ থাকে। আমি আপোনালোকক বিধানসভালৈ অকল মৌনতা অৱলম্বন কৰিবৰ কাৰণে পঠিয়াইছোঁ নেকি? আপোনালোকক মুখত টেপ মাৰি পেলাই মুখ্যমন্ত্ৰীৰ সন্মুখত থাকিবৰ কাৰণে নিশ্চয়কৈ আমি পঠিওৱা নাই। আপোনালোকক মধ্য অসমৰ ৰাইজে এইকাৰণেই নিৰ্বাচিত কৰি পঠিয়াইছে যে আপোনালোকে মধ্য অসমৰ সমস্যাসমূহ, দাবীসমূহ আপোনালোকে উত্থাপন কৰক। যেতিয়া এখন নতুন প্ৰতিষ্ঠান আহে, সেই প্ৰতিষ্ঠানৰ আপোনালোকে দাবী তোলক। তাকে নকৰি তেওঁলোকে কি কৰে, মুখ্যমন্ত্ৰীৰ সন্মুখত তেওঁলোকে হয় হজুৰ হৈ পেলাই সন্মুখীন হৈ থাকে। আৰু ইয়াৰ আগতে আপোনালোকে নিশ্চয় জানে যে ৰাজেন গোহাঁই ডাঙৰীয়াৰ সেই সময়ত লোকসভাৰ সাংসদ আছিল, তেওঁ শেষত কেন্দ্ৰীয় মন্ত্ৰিত্বৰ লাভত আৰু সেই অংকটো কৰি পেলাই তেওঁ কি কৰিলে, এইমছৰ যিটো আন্দোলন, সেই আন্দোলনটো সম্পূৰ্ণৰূপে আচলতে নিৰ্বাপিত কৰিলে।
কিন্তু এইবাৰ আমি এনেকুৱা ধৰণৰ কোনো কথা মানি লৰম স্পষ্ট কথা IIM মধ্য অসমত স্থাপন কৰিব লাগিব ইতিমধ্যে ৰহাত যেহেতু আমাৰ এটুকুৰা ঠাই আছিলে আৰু তাত যথেষ্ট যোগাযোগৰ সকলো ফালৰ পৰা ভাল হয় ৰহাত স্থাপন কৰক নহয় কামপুৰত আমাৰ চেনি মিলৰ ঠাইখিনি যিখিনি আছে তাতো প্ৰায় 200 বিঘা মাটি আছে তাত স্থাপন কৰক নহলে বৰহমপুৰ সমষ্টি আৰু এটুকুৰা ঠাই আছে আপোনালোকে জানে কন্দলিৰ ওচৰত এটা মৃতপ্ৰায় চৰকাৰী অনুষ্ঠান আছে সেই ঠাইত তেওঁলোকে তাতো প্ৰায় 150-200 বিঘা মাটি আছে গতিকে ইয়াত আমাৰ স্থাপন কৰিব লাগিব এটো স্পষ্ট কথা অকল মধ্য অসমক নতুন নাম পুৰণি নাম খলাই নতুন নাম দিলে কিন্তু আমি কোনো কাৰণত ক্ষান্ত নহওঁ আমাক এইবাৰ IIM সেই কাৰণে আমি কৈছো যে আমাক ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট আমাৰ মধ্য অসমত লাগিবই মধ্য অসমক আমাক নতুন নাম নালাগে পুৰণা নাম এটা খলাই পেলাই তোমালোকে নতুন নাম দিবা পুৰণি কিবা এটা তেওঁলোকে আপডেট কৰি পেলাই ক'ব যে আমি অমুক কৰিলো অমুকলৈ উন্নীত কৰিলো সেইটো আমাক নালাগে আমাক নতুন প্ৰতিষ্ঠান তোমালোকে কি দিলা যোৱা 10টা বছৰ শাসনত এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শাসনকালত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ শাসনকালত আমি মধ্য অসমৰ ৰাইজে কি পালো গতিকে এটো স্পষ্ট কথা এইবাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট আমাক লাগিব আৰু ইতিমধ্যে নগাঁও নাগৰিক সভাৰ নেতৃত্বত আমি বিভিন্ন স্কুল কলেজত আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই সজাগতা ইতিমধ্যে আৰম্ভ কৰিছো আৰু তেওঁলোককো আমি কৈছো তেওঁলোকৰ স্বাক্ষৰ সংগ্ৰহ কৰিছো আৰু তেওঁলোকৰ প্ৰায় 2000 স্বাক্ষৰ সম্বলিত পত্ৰ আমি প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিম তেওঁৰ হস্তক্ষেপৰ কাৰণে আমি ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিম তেওঁৰ হস্তক্ষেপৰ কাৰণে আৰু আমি বিচাৰিম যে এই যি দাবী প্ৰক্ৰিয়া এই যে আমি দাবী তুলিছো ইয়াত এই দাবীত আমাৰ মধ্য অসমৰ যিসকল শাসকীয় পক্ষৰ বিধায়ক আছে বা বিৰোধী পক্ষৰ যিসকল বিধায়ক আছে তেওঁলোকে মৌনতা অৱলম্বন নকৰি কিন্তু এই দাবী সজুৰে বিধানসভাৰ মজিয়াত উত্থাপন কৰিব লাগিব নহলে কিন্তু অকল আপোনালোকে নিজকে নগাঁওৰ গৌৰৱ বুলি কিন্তু গৌৰৱ কৰি বহি থাকিলে নহব আপোনালোকে নাম এটা খলাই পেলাই তাক লৈ পেলাই কেন্দ্ৰ কৰি পেলাই ৰাজনীতি কৰিলে নহব আপোনালোকে যদি ৰাজনীতি কৰিছে তেতিয়া হলে মধ্য অসমৰ উন্নয়নৰ কথা লৈ পেলাই ৰাজনীতি কৰক নহলে আপোনালোকৰ যিটো আসলতে ফুপুলা স্বৰূপ আপোনালোকৰ যিটো আসলতে নিবুকা চামুনৰ চৰিত্ৰ সেই চৰিত্ৰ কিন্তু ইতিমধ্যে অসমৰ মধ্য অসমৰ ৰাইজে বুজি উঠিছে গতিকে এইখিনি আমি কলো IIM মধ্য অসমত স্থাপন কৰাৰ দাবীত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে এই দাবী মধ্য অসমৰ যি ন্যায্য দাবী এই ন্যায্য দাবী মানি ল'ব লাগিব অন্যথা আমি কিন্তু বিৰাট গণতান্ত্ৰিক প্ৰত্যাহ্বান আমি গঢ়ি তুলিম নগাঁও নাগৰিক সভাৰ নেতৃত্বত বিভিন্ন দল সংগঠনৰ সহযোগত ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আমি নগাঁৱত কিন্তু এটা বিৰাট প্ৰতিৰোধৰ ব্যৱস্থা আমি গঢ়ি তুলিম ধন্যবাদ এইমছখন যেতিয়া ইয়াত ৰহাত প্ৰতিষ্ঠা কৰিব লগা এই প্ৰস্তাৱটো হৈছিল তেতিয়া এইমছৰ বাবে মাটি অধিগ্ৰহণ কৰিছিল কিন্তু দুৰ্ভাগ্যৰ বিষয় কাৰ চৰ্ত ছায়াত কাৰ আঙুলি ধাৰত এইমছখন গুচি যাব লগা হ'ল য'ত নেকি মিণ্টু দেউৰী বুলি কোৱা এজন সুঠাম যুৱক মোৰ চকুৰ আগতে ৰহা চাৰিআলিত গুলিয়াই হত্যা কৰা হৈছিল কিন্তু আমি এতিয়া সাৱধানেৰে সৈতে চৰকাৰক সতৰ্ক কৰি দিবলৈ বিচাৰিছোঁ যাতে আৰু মিণ্টু দেউৰীৰ দৰে আৰু যাতে সৃষ্টি নকৰক আৰু যিটো আমাক প্ৰবঞ্চনা আৰু যিটো আমাক অৱহেলা কৰি আছে মধ্য অসমক গতিকে এই মধ্য অসমক অৱহেলাটো তেওঁলোকৰ নাক আছে নেকি তেওঁলোকৰ লাজ আছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই এই IIMখন অতি শীঘ্ৰেই মধ্য অসমৰ নগাঁৱত বা মধ্য অসমৰ নগাঁৱৰ ৰহাত য'ত নেকি ডিপ্ৰাইভ হৈছিলে য'ত নেকি বঞ্চিত হৈছিলে বা আমাৰ কামপুৰ যিটো চেনিকল আছে তাতে প্ৰায় 209 বিঘা মাটি এতিয়াও আছে আৰু সেই কামপুৰ চেনিকলটো যেতিয়া পুনৰ ৰিভাইভ কৰিবলৈ কাৰণে আমি ৰাইজ লৈ পেলাই গৈছিলোঁ হিমন্ত বিশ্ব শৰ্মাই কৈছে যিকোনো বিনিময়ত কামপুৰ চেনিকল পুনৰ কাৰ্যক্ষম কৰা হ'ব কিন্তু দুৰ্ভাগ্য বিষয় আৰু লজ্জাৰ বিষয় সেই হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী ইলেকশ্যনত জিকি তাৰপিছত সেই চুগুৱা মিলটো এতিয়া একো নকৰিলে গতিকে তেনেকুৱা এজন চৰিত্ৰ প্ৰবৃত্তি মানুহ এই হিমন্ত বিশ্ব শৰ্মাৰ সত্যাধিকাৰী যাতে নকৰে এই ক্ষেত্ৰত মধ্য অসমক সেইবাবে আমি সাৱধান কৰি দিলোঁ আৰু IIMখন আমি নগাঁৱৰ ৰহাতে হওক কামপুৰতে হওক নগাঁও কোনো এডোখৰ নিৰ্দিষ্ট ঠাইত তেওঁলোকে অতি শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰক আৰু ইয়াতে প্ৰতিষ্ঠা কৰিব লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ